প্ৰেজেন্ট কন্টিনিউ টেন্স মানে অসমীয়াত সংযুক্ত বৰ্তমান কাল আৰু হিন্দীতে হ'ব তৎকালিক বৰ্তমান কাল। গতিকে ইমান দিন মই তোমালোকক ইংৰাজী শিকাই আছিলোঁ, এতিয়াৰ পৰা মই তোমালোকক হিন্দীও শিকাম আৰু অসমীয়াও শিকাম। গতিকে তোমালোকে যদি অসমীয়াও নাজানা অসমীয়াও শিকিব পাৰিবা এই ভিডিঅ'ৰ পৰা, ইংৰাজী নাজানিলে ইংৰাজীও শিকিব পাৰিবা আৰু তৎকালিক বৰ্তমান কালো শিকিব পাৰিবা। গতিকে আজিৰ পৰা মই তোমালোকক তিনিটা মিডিয়ামৰ কাৰণে ভিডিঅ' বনাম। তোমালোকে যদি এই চেনেলত ভিডিঅ' চাই ভাল লাগে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিবা আৰু ভিডিঅ'টো ভাল লাগিলে লাইকো কৰিবা। এতিয়া আৰু দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজিৰ বিষয়টো হ'লগৈ সংযুক্ত বৰ্তমান কাল। প্ৰথমে এটা মই দিছোঁ অসমীয়াত, মই পঢ়ি আছোঁ, তাকে প্ৰেজেন্ট কণ্টিনিউছত কি কোৱা হ'ব ইংৰাজীত? আই এম ৰিডিং। আৰু হিন্দীতে ইয়াকে কোৱা হ'ব তৎকালিক বৰ্তমান কালত কি কোৱা হ'ব? মে পঢ়াই কৰ ৰহা হুঁ। তিনিওটা ভাষাতে মই তোমালোকক শিকাম। গতিকে এতিয়া ভালদৰে চাই লোৱা ভিডিঅ'টো। তাৰপিছত দিছোঁ মই লিখি আছোঁ। মই লিখি আছোঁ মানে আই এম ৰাইটিং। আই এম ৰাইটিং মানে মে লিখ ৰহা হুঁ। এইকেইটা চব হ'লগৈ প্ৰেজেন্ট কণ্টিনিউছ টেন্স। মই দৌৰি আছোঁ, সংযুক্ত বৰ্তমান কালত দেই, মনত ৰাখিবা কথাটো। ইয়াকে ইংৰাজীত কোৱা হয় আই এম ৰানিং আৰু হিন্দীতে কোৱা হয় তৎকালিক বৰ্তমান কাল। মে দৌৰ ৰহা হুঁ। ইয়াৰ পাছত আকৌ দিছোঁ তাই কান্দি আছে। তাই কান্দি আছে। তাই কান্দি আছে মানে চি ইজ ক্ৰাইং। চি ইজ ক্ৰাইং। চি ইজ ক্ৰাইং মানে ওহ ৰো ৰহি হে। ওহ ৰো ৰহি হে। সি হাঁহি আছে। সি হাঁহি আছে। সি হাঁহি আছে মানে হি ইজ স্মাইলিং। হি ইজ স্মাইলিং মানে ওহ হঁচ ৰহা হে। ওহ হঁচ ৰহা হে। তাৰপিছত তাই গান গাই আছে। তাই গান গাই আছে মানে চি ইজ ছিংগিং। চি ইজ ছিংগিং মানে ওহ গানা গা ৰহি হে। ওহ গানা গা ৰহি হে। আকৌ দিছোঁ মই চলাই আছোঁ। কিবা এটা ধৰা গাড়ী চাড়ী হওক। মই চলাই আছোঁ। আই এম ড্ৰাইভিং। আই এম ড্ৰাইভিং মানে মে চলা ৰহা হুঁ। মে চলা ৰহা হুঁ। আকৌ দিছোঁ ভণ্টি সাঁতুৰি আছে। ভণ্টি সাঁতুৰি আছে মানে চিষ্টাৰ ইজ ছুইমিং। চিষ্টাৰ ইজ ছুইমিং। এইকেইটা সকলোকেইটা তৎকালিক বৰ্তমান কালৰ কথা মই কৈ আছোঁ। বহন তেৰ ৰহি হে। বেহেন তোৰ ৰহি হে। আকৌ দিছোঁ চোৱা খুৰীয়ে ভাবি আছে। খুৰীয়ে ভাবি আছে মানে ইংৰাজীতে হ'ব আণ্টি ইজ থিংকিং। আণ্টি ইজ থিংকিং মানে চাচি সোচ ৰহি হে। চাচি সোচ ৰহি হে। মামাই হিচাপ কৰি আছে। মামাই হিচাপ কৰি আছে। আংকুল ইজ কাউণ্টিং। আংকুল ইজ কাউণ্টিং। চাচা গিনতি কৰ ৰহা হে। চাচা গিনতি কৰ ৰহা হে বা ৰহে হেও দিলে হয়, ডাঙৰক বুজালে দেই। ৰীতাই নাচি আছে। ৰীতাই নাচি আছে। ৰীতা ইজ ডেন্সিং। ৰীতা ইজ ডেন্সিং মানে ৰীতা নাচ ৰহি হে। ৰীতা নাচ ৰহি হে। সি মোক চাই আছে। সি মোক চাই আছে মানে ইংৰাজীতে হি ইজ লুকিং এট মি। হি ইজ লুকিং এট মি মানে ওহ মুঝে দেখ ৰহা হে। ওহ মুঝে দেখ ৰহা হে। মই ভাল পাই আছোঁ। মই ভাল পাই আছোঁ মানে আই এম লভিং। আই এম লভিং। ইয়াকে হিন্দীতে মে
प्यार कर रहा हूँ मैं प्यार कर रहा हूँ ইয়াৰ আগৰ ভিডিঅ'ত মই তোমালোকক শিকাইছিলো প্ৰেজেন্ট ইনডেফিনিট টেন্স আৰু এতিয়া শিকালো প্ৰেজেন্ট কন্টিনিউ টেন্স ইয়াৰ পাছত মই তোমালোকক শিকাম প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউ তাৰপিছত পাষ্ট পাৰফেক্ট পাষ্ট এইবিলাক সকলো কথা মই তোমালোকক পাছৰ ভিডিঅ'ত শিকাই দিম গতিকে তোমালোকে মনোযোগেৰে মোৰ এই আছামিজ স্কুল চেনেলত ভিডিঅ' চাই থাকিবা আৰু যদি এতিয়ালৈকে এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰখা নাই তেন্তে সাবস্ক্ৰাইব কৰি দিবা আৰু তোমালোকৰ বন্ধু বান্ধৱী সকলোকে চেনেলটো শ্বেয়াৰ কৰি দিবা আৰু কবা সিহঁতকো চাবলৈ ভিডিঅ' দেই গতিকে আজি মানে সামৰি মাৰিছো